হেল্ল' ষ্টুডেণ্টছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি তোমালোকৰ ইংৰাজী পৰীক্ষা আছিল। পৰীক্ষা কেনেকুৱা হ'ল প্ৰথমতে এটা কমেণ্টছ কৰি মোক জনাবলৈ নাপাহৰিবা। আৰু এই পৰীক্ষাৰ কুৱেশ্যন পেপাৰ তোমালোকৰ তাত কেনেকুৱা লাগিছে? ছ'চিয়েল ছায়েন্সৰ নিচিনা লাগিছে নেকি, বা তোমালোকৰ জনাৰ ভিতৰত কুৱেশ্যন আহিছে নে নাই, এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিবা। কিমান কুৱেশ্যন তুমি কৰিছা, বা MCQত তুমি কিমান পাবা, থিয়ৰীত কিমান পাবা, তোমাৰ গ্ৰেছ মাৰ্কৰ দৰকাৰ হ'ব নেকি, সবিশেষ এই ভিডিঅ'টো তোমালোকে মোক জনাবলৈ নাপাহৰিবা। আৰু বহুতে জানিব বিচাৰিছিলা যে ইংৰাজীত গ্ৰেছ মাৰ্ক দিয়ে নেকি, বা গ্ৰেছ মাৰ্কৰ কি নিয়ম আছে এইবাৰ 2026 চনৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষাত। তো এই বিষয়ে মই ডিটেইলছত এটা ভিডিঅ' বনাই দিছোঁ, তোমালোকক দেখুৱাই দিছোঁ গ্ৰেছ মাৰ্ক দিয়ে নে নাই। লগতে মই তোমালোকক জনাম ইংৰাজীত গ্ৰেছ মাৰ্ক দিয়ে নে নাই, এই বিষয়ে এটা ভিডিঅ' অতি সোনকালে এইটো চেনেলত তোমালোকৰ কাৰণে আহিব। তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা। আৰু মই যেতিয়ালৈকে মেট্ৰিক পৰীক্ষাৰ কাৰণে ভিডিঅ' বনাওঁ, বা মই যেতিয়ালৈকে পৰীক্ষা দিছোঁ, মই মেট্ৰিক পৰীক্ষা দিছোঁ, মোৰ দাদা বাইদেউসকলেও মেট্ৰিক পৰীক্ষা দিছে, তো কেতিয়াও দেখা নাছিলোঁ যে মেট্ৰিক পৰীক্ষাত যে ইংৰাজী পৰীক্ষাটো ছেকেণ্ড বা থাৰ্ডত হয়। বহু বছৰ পাছত তোমালোকৰ এইবাৰ কি হৈছে, ইংৰাজী পৰীক্ষাটো 3 নম্বৰত আহিছে। মই যেতিয়ালৈকে মেট্ৰিক পৰীক্ষা দিয়া দেখা পাই আছোঁ, চবতে মই দেখোঁ যে ইংৰাজী পৰীক্ষাটো প্ৰথম দিনাখনেই হয়। এইবাৰ 3 নম্বৰ দিনাখন তোমালোকৰ ইংৰাজী পৰীক্ষাটো হৈছে। তো পৰীক্ষাটো দি তোমালোকৰ কেনেকুৱা লাগিছে ইংৰাজী পৰীক্ষাটো, সবিশেষ এইটো ভিডিঅ'ত তোমালোকে কমেণ্টছ কৰি জনাবলৈ নাপাহৰিবা। লগতে গ্ৰেছ মাৰ্কৰ বিষয়ে ভিডিঅ'টো অতি সোনকালে তোমালোকৰ কাৰণে আহি আছে। আৰু তোমালোকৰ MCQ যিখিনি ছেকশ্যন আছে, সেই MCQ ছেকশ্যনখিনি কেনেকুৱা আহিছিল, কিতাপৰ ভিতৰৰ পৰা আহিছে নে তেওঁলোকে ক্ৰিটিকেলি কুৱেশ্যনকেইটা বনাই তোমালোকক দিছে, সবিশেষ এইটো ভিডিঅ' তোমালোকে জনাবা। আৰু থিয়ৰীত তোমালোকে কিমান পাবা সেইটো জনাবলৈ নাপাহৰিবা। মনত ৰাখিবা, MCQত তোমালোকে 13 পাব লাগিব, আৰু থিয়ৰীত পাছ কৰিবলৈ হ'লে তোমালোকৰ 14 পাব লাগিব, 5 নম্বৰ। যদি তুমি পাছ কৰিব বিচাৰা তেনেহ'লে তোমালোকৰ 13টা MCQ শুদ্ধ হ'ব লাগিব, আৰু যদি থিয়ৰীত পাছ কৰিব বিচাৰা তেনেহ'লে 14 নম্বৰ তোমালোকৰ পাব লাগিব। টোটেল মিলাই তোমালোকৰ 27 নম্বৰ পাব লাগিব। আৰু যদি 27 নম্বৰ নোপোৱা তেনেহ'লে তোমাৰ গ্ৰেছ মাৰ্কৰ দৰকাৰ হ'ব। আৰু ইংৰাজীত গ্ৰেছ মাৰ্ক দিয়ে নে নাই, এই বিষয়ে ভিডিঅ'টো অতি সোনকালে এইটো চেনেলত আহিব। তোমালোকে সেই ভিডিঅ'টো চাবলৈ নাপাহৰিবা, আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে তেওঁলোকৰ মতামত জনাব পাৰে, কেনেকুৱা হৈছে তেওঁলোকৰ পৰীক্ষা, যাতে সকলোৱে জনাব পাৰে। তাৰ বাবে এই ভিডিঅ'টো শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখিবা। মই যেতিয়াই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ তোমালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰিবা। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।